নমস্কাৰ আৰু প্ৰকাশ নাপাব নেকি অস্থায়ী মেধা তালিকা ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টে প্ৰকাশ পাব নেকি DWৰ ফালৰ পৰা প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননীখন কি প্ৰথমতে আমি আপোনালোকক জনাব বিচাৰিছোঁ 11-10-2025 সকলো প্ৰাৰ্থী অনলাইন যোগে তেওঁলোকে ছাবমিট কৰিব লাগিব তলত উল্লেখিত এই 6টা ডকুমেণ্টছ 11-10-2025 তাৰিখত এই জাননীখন প্ৰকাশ পালে The candidates who have successfully submitted their online application against the Act of Elementary Education Assam Advertisement number A and B 26/12/2023 অৰ্থাৎ 5550টা বজাত LPUP যি তেওঁলোকে successfully submit কৰিছিলে an advertisement be hereby instructed to submit the following information by the logging of the official website DW Assam for finalization of the recruitment process. Recruitment process to finalize কৰিবৰ কাৰণে তলত উল্লেখিত এই 6টা ডকুমেণ্ট তেওঁলোকে পুনৰ অনলাইন কৰিব লাগিব অফিচিয়েল ৱেবছাইটত গৈ তাত দি দিছে গ্ৰীণ কৰি দিছে আপোনালোকে দেখিছে অফিচিয়েল ৱেবছাইটটো http.dwassam.gov.in তাত গৈ আপোনালোকে অনলাইন কৰিব লাগিব কি কি তেওঁলোকে সাবমিট কৰিব লাগিব প্ৰথমতে কৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰ অফ SSLC হায়াৰ সেকেন্ডাৰী যিটো ৰেজিষ্ট্ৰেচন নাম্বাৰ যিটো আপোনালোকৰ ক্লাছ 12ৰ এক্সামিনেশ্যন ডিটেইল এডমিট কাৰ্ডত থকা ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্ট্ৰি কৰিব লাগিব দুই নম্বৰতে হ'ল এনৰোলমেন্ট নাম্বাৰ কোনোবাই যদি বেটাৰমেন্ট দিছিলে বেটাৰমেন্টৰ ক্ষেত্ৰত তেওঁলোকৰ বেটাৰমেন্টৰ হু হেভ সাবমিটেড বেটাৰমেন্ট ডিটেইলছ তেওঁলোকে বেটাৰমেন্ট ডিটেইলছ খিনি দিব লাগিব তিনি নম্বৰতে হ'ল ইয়াৰ অফ পাছিং কোন চনত পাছ কৰিছিলে বোৰ HSLC এণ্ড SSLC মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ইয়াৰ অফ পাছিং খিনি তেওঁলোকে দিব লাগিব আৰু 4 নম্বৰতে সেশন কোনটো সেশনত তেওঁলোকে কমপ্লিট কৰিছিলে এক্সামিনেশ্যন ধৰি লওক কোনোবাই যদি 2000-2002 কৰিছে তেনেদৰে সেশনটো দিব লাগিব 5 নম্বৰতে হ'ল আধাৰ নম্বৰ তেওঁলোকে দিব লাগিব 6 নম্বৰতে ৰোল নাম্বাৰ অফ SSLC এক্সামিনেশ্যন মেট্ৰিকৰ ৰোল নাম্বাৰ এন্ট্ৰি কৰিব লাগিব এই 6টা ডকুমেণ্ট তেওঁলোকে দিব লাগিব দি ক্যান্ডিডেট মাস্ট সাবমিট देयर ডিটেইলছ অফ দি ডকুমেণ্টছ বাই দে হেভ অলৰেডি আপলোডেড এট দি টাইম অফ সাবমিশন অফ অনলাইন এপ্লিকেশন এট আৰু তেওঁলোকে যিখিনি ডকুমেণ্টছ দিছিলে সেইখিনি তেওঁলোকে দিব লাগিব dw.assam.gov.in তেওঁলোকে লগইন কৰি আৰু এতিয়া গতিকে দেখা গৈছে যে ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাব পাৰে আৰু অস্থায়ী মেধা তালিকা প্ৰকাশ নাপাবও পাৰে যেহেতু সময়সীমাটো দিছে 13-10-2025ৰ মাজ নিশালৈকে সময়টো দিছে 11-10-2025ৰ পৰা গতিকে মাজত মাত্ৰ আপোনালোকৰ আজিৰ দিনটো আৰু কাইলৈৰ দিনটো আছে অৰ্থাৎ 12 আৰু 13 তাৰিখৰ আছে 13 তাৰিখৰ মাজ নিশালৈকে দিছে সময়সীমা তেওঁলোকে এইখিনি ডকুমেণ্টছ দি কনসাৰ্ন ক্যান্ডিডেট শুড হেভ তেওঁলোকে কি কৰিব লাগিব এই DW অফিচ ভিজিট তেওঁলোকে অনলাইন তাত আবেদন য'ত কৰিছিলে তাত তেওঁলোকে গৈ এইখিনি সাবমিট কৰিব লাগিব সাবমিশন ফেচিলিটি উইল বি এভেইলেবল ফ্ৰম দি মিডনাইট অফ 11-10-2020 টু 13-10-2025 অৰ্থাৎ 11-10-2025ৰ পৰা 13-10-2025 লৈকে সময়খিনি আছে গতিকে হয়তো ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাব পাৰে যেহেতু 13 তাৰিখলৈকে সময় দিছে যদি 20 তাৰিখত ফাইনেল মেৰিট লিষ্ট আহে হয়তো মাজত হয়তো প্ৰভিজনাল মেৰিট লিষ্ট নাহিবও পাৰে গতিকে কাট অফ যথেষ্ট কমি যাব যদি উইথড্ৰখিনি কৰে তেওঁলোকে অন্য বিভাগত চাকৰি পোৱা সকলে বা GDP